সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম জাহ্নবী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা ডিষ্ট্ৰিক্ট দুধনৈৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2023 চনৰ 9 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কোনজন ইষ্টদেৱৰ ভক্তি সাধনা কৰিছিল? মই পৰম্পৰাগতভাৱে আতা পিতা কালৰ পৰাই এই আমাৰ মানসা দেৱীৰ বলি বিধানৰ কি আছিল তাতে কৰি আছিলোঁ, পূজা কৰি আছিলোঁ বলি বিধান।
আৰু আপুনি সেই বলি বিধান কেনেধৰণে কৈছিল অলপ বুজাই কওকচোন। তেতিয়া আমাৰ আতাপিতা কালৰ পৰা যেনিবা আমাৰ মনসা দেৱীৰ এটা থান আছিলে, তাতে আমি বছৰে এটা ছাগলী বলি দিওঁ, সেইটোৱেই দিছিলোঁ আৰু পৰম্পৰাভাৱে। আপুনি যিহেতু আপোনাৰ পৰিয়ালত মানে যি সমাজৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুতো পূজা দেৱ দেৱীক পূজা কৰিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ঘৰত অশান্তি হৈ থাকিছিলে, কাজিয়া হৈ আছিলে, আৰু বহুত কিবা কিবি হোৱাৰ পিছতো যে পূজা কৰিও আমি একো লাভ পোৱা নাছিলোঁ, সেইটোৱে। আপুনি যিহেতু পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে, কিন্তু আপুনি এতিয়া বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ আহিলে, বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয় ছাৰ, মই এই ৰামপালজী মহাৰাজ গুৰুজীৰ চৰণত আহি বহুত লাভ পালোঁ। আৰু লাভখিনি ক'বলৈ গ'লে মই প্ৰথম ক'ব লাগে, মোৰ পাইলছৰ প্ৰব্লেম আছিল। সেইটো গুৰুজীৰ নাম চৰণ লোৱাৰ পিছতে বিনা ঔষধ খোৱাতে ভাল হৈ গ'ল। আৰু মোৰ ফেৰেঞ্জাইটিছৰ প্ৰব্লেম আছিল, বহুত ডক্তৰক চিকিৎসা কৰিলোঁ, কিবা কৰিলোঁ, ঔষধো খালোঁ, কিন্তু ডিঙিৰ প্ৰব্লেম ভাল হোৱা নাছিলে। ঠাণ্ডা পানী খাব নোৱাৰিছিলোঁ আৰু বিজলুৱা বস্তু একো খাব নাপাইছিলোঁ, কিন্তু গুৰুজীৰ চৰণত অহাৰ লগে লগে মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। আৰু এটা লাভ ক'বলৈ গ'লে, মই এদিন আমি চিৰাং নামদান কেন্দ্ৰত আহিছিলোঁ, 14 চকীয়াত কণ্টেইনাৰে পিছফালৰ পৰা গাড়ীত খুন্দিয়াই দিল, কিন্তু আমি গাড়ীত উঠি থকা মানুহবিলাকে একো গমেই নাপালোঁ মোৰ গাড়ীত যে পিছফালৰ পৰা ইমান ডাঙৰ গাড়ী খুন্দিয়াল। সেইটো এটা বহুত ডাঙৰ লাভ। আৰু আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পাইলছ ৰোগ যি আপোনাৰ আছিল, সেই পাইলছ ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, আৰু যি আপোনাৰ সেই বেমাৰ আছিলে তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? আগতে বহুত ট্ৰিটমেণ্ট লৈছিলোঁ, কিন্তু মই একো সুফল পোৱা নাছিলোঁ। পিছত কিন্তু গুৰুজীৰ চৰণত যোৱাৰ পিছত মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। হয়, আচলতে এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডক্তৰে ঠিক কৰিব নোৱাৰা যিটো ৰোগ, পাইলছ ৰোগটো মানে আপোনাৰ নিৰাময় হ'ল, এইটো কেনেকৈ সম্ভৱ ছাৰ? ছাৰ, এই গুৰুজীৰ আমি যোনটো সৎভক্তি আমি আগতে সৎভক্তি কৰা নাছিলোঁ, কিন্তু গুৰুজীৰ চৰণত যাই আমি সৎভক্তি শাস্ত্ৰ বিধিমতে কৰি সেইটো লাভ পালোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ লাভ পাইছে আপুনি শাৰীৰিকভাৱে, আৰু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণে লাভ পায়। আপুনি এই যি আপোনাৰ পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে আপুনি অন্য কিবা লাভ পাইছেনে? হয়, পাইছোঁ ছাৰ। আগতে ঘৰততো অশান্তিয়ে হৈছিল, কিন্তু গুৰুজীৰ চৰণত অহাৰ পিছত আমাৰ হাই কাজিয়া একো নাই, আৰু এতিয়া বহুত শান্তিত আছোঁ, যিটো মই ভাষাৰে ক'ব নোৱাৰিম। গুৰুজীৰ নাম দীক্ষা লোৱাত মৰ্যাদাত থাকি মই এতিয়া বহুত সুখী, আৰু ঘৰত বহুত সুখী আৰু চবেই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিছে যে আপোনাৰ যি পাইলছ ৰোগত যি আপুনি আক্ৰান্ত হৈ আছিলে, সেই পাইলছ ৰোগটো আপোনাৰ ঠিক হ'ল, কিন্তু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই পাইলছ ৰোগটো ঠিক হ'ল। আমাৰ এই দৰ্শকসকলে আচলতে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আপুনি? হয় ছাৰ, মই পাইলছৰ কাৰণে বহুত প্ৰব্লেম পাইছিলোঁ। তাৰপিছত ডক্তৰৰ তাত গৈছিলোঁ, ডক্তৰেতো বহুত ঔষধ খাব দিলে, আৰু আয়ুৰ্বেদিকো খালোঁ। আয়ুৰ্বেদিক খোৱাতো মই একো সুফল নাপালোঁ, আৰু এলোপেথিকো কৰিলোঁ, এলোপেথিকতো মই একো লাভ নাপালোঁ। ঔষধ খায়ে আছিলোঁ, কিন্তু লাভ নহয়। তাৰপিছত যেতিয়া মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ পাইলছ বেমাৰটো দূৰ হৈ গ'ল। আৰু এটা ডাঙৰ মোৰ প্ৰব্লেম আছিল, ডিঙিৰ প্ৰব্লেম, সেইটো ফেৰেঞ্জাইটিছ বুলি কৈছিলে ডক্তৰে। তাতে ডক্তৰক বহুত দেখালোঁ, 3 ঠাই 4 ঠাইমান ডক্তৰক দেখালোঁ, তথাপিও ভাল হোৱা নাছিলে। মোটামুটি মই 3 বছৰমান এই ডিঙিৰ ৰোগত ভুগি আছিলোঁ, কিন্তু একো সুফল পোৱা নাছিলোঁ। বহুত ডক্তৰ দেখালোঁ আৰু এণ্ডস্কপিও কৰিলোঁ, একো লাভ নাপালোঁ। পিছত যেতিয়া মই গুৰুজীৰ চৰণত আহিলোঁ, নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ বেমাৰটো এতিয়া একদম সুফল পাইছোঁ। আৰু আগতে ফ্ৰিজৰ পানী খাব নোৱাৰিছিলোঁ, ঠাণ্ডা বস্তু খাব নোৱাৰিছিলোঁ, এতিয়া চব খোৱাৰ পিছতো মোৰ একো প্ৰব্লেম দিয়া নাই গুৰুজীৰ কৃপাত। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিবলৈ দিয়ে নে এনে ভক্তি বিধিয়ে প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে আমাক একো ঔষধ বা কি নিদিয়ে, আমি খালি শাস্ত্ৰসন্মতভাৱে সাধনা কৰোঁ। ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্ম শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? হয় ছাৰ, আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ সৎগ্ৰন্থৰ বিষয়ে বহুত মিলি দেখুৱাই। বাইবেল, কোৰাণ শ্বৰীফ, ভাগৱত গীতা আৰু বেদ পুৰাণ সকলো মিলি আমাক শাস্ত্ৰসন্মতভাৱে সাধনা শিকায়, আৰু সেইমতে আমি ভক্তি কৰোঁ।
ছাৰ যিহেতু আপুনি অসমৰ নিবাসী সেই হিচাপে ছাৰ আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আপুনি তেওঁলোকৰ শৰণলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইয়াৰ কাৰণটো কি ছাৰ মই পবিত্ৰ পুস্তক আমাৰ জ্ঞান গংগাখন পঢ়ি গুৰুজীৰ বহুত কিবা কিবি দেখা পালোঁ তাতে আৰু শাস্ত্ৰ খুলি খুলি যে আমাক দেখুৱাইছে তাৰ পৰা জ্ঞান আহৰণ কৰি মই গুৰুজীৰ চৰণত আহিলোঁ আৰু এইটো নুই কৰিব নোৱাৰি যে আমাৰ সমাজত প্ৰচলিত যিসকল ধৰ্মগুৰু আছে তেওঁলোকে যে শাস্ত্ৰবিধ ভক্তিবিধি প্ৰদান কৰি আছে আপুনি সেইসকল ধৰ্মগুৰু কেনেকৈ নুই কৰিব বা তেওঁলোকৰ ভক্তিবিধি ভুল বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব চাওক ছাৰ আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ খুলি খুলি আমাক জ্ঞানবিলাক দিয়ে সেইটোৰ কাৰণে আমি এই জ্ঞানটোকে শ্ৰেষ্ঠ বুলি ক'ব খোজোঁ বাকী কোনো ধৰ্মগুৰুৱে শাস্ত্ৰ খুলি খুলি নকয়ে নিজৰ ইচ্ছামতেহে কয় তাৰ বাবে নেকি আমি সন্ত ৰামপাল গুৰুজী মহাৰাজক শ্ৰেষ্ঠ বুলি ক'ব বিচাৰোঁ ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে আপুনি নিজে আজি আমাৰ দৰ্শকসকলৰ সন্মুখত অনুভৱ দাঙি ধৰিছে গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে হয় ছাৰ বাৰ্তানো কি দিম মই আপোনাক সকলোকে প্ৰাৰ্থনা জনাওঁ মই যেনেদৰে গুৰুজীৰ নাম চৰণ লৈ বহুত লাভ হ'লোঁ পাইলছৰ বেমাৰ আৰু ফেৰেংজাইটিছ বহুত ডক্তৰক দেখুৱাই ভাগৰি পৰি গৈছিলোঁ জীৱনৰ একদম হাৰ মানি গৈছিলোঁ বেমাৰ বহুত চিকিৎসা কৰাৰ পিছতো যেতিয়া ভাল নহয় মানসিকভাৱে ভাগৰি পৰে আৰু মই যেতিয়া গুৰুজীৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা মোৰ বেমাৰবিলাক আঁতৰি গ'ল আৰু ঘৰৰ ঘৰুৱা বেমেজালি সেইবিলাকো আঁতৰ হ'ল প্ৰাৰ্থনা জনাওঁ আপোনালোকেও আমাৰ গুৰুজীৰ চৰণত আহি নিজৰ আত্মকল্যাণ কৰক আৰু এটা কথা ক'ব বিচাৰোঁ যদি আপোনাৰ কাৰোবাৰ যদি ঘৰত এনেকুৱা বেমাৰ বা নিজৰ কিবা বেমাৰ হৈ আছে যদি ডক্তৰ ওচৰত যায়ও একো সুফল পোৱা নাই তেতিয়াহ'লে আপোনালোকে কৃপা কৰি গুৰুজীৰ সৎসংগবিলাক চাই শাস্ত্ৰ খুলি যি যি দেখায় সেইবিলাক ভালকৈ মনোযোগ দি শুনি চাই আপোনালোকেও গুৰুজীৰ চৰণত আহিব পাৰে আৰু নিজৰ আত্মকল্যাণ কৰিব পাৰে মোৰ এইটোৱে ক'ব লগা ছাৰ আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় ছাৰ আজিকালি সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ কাৰণে অতি সহজ আৰু সন্ত ৰামপালজী মহাৰাজৰ নাম দি চাৰ্চ কৰি ফেচবুক বা ইউটিউবত সৎসং দেখা পাব আৰু সৎসং হোৱাৰ লগে লগে তলত এটা পেজ আহে তাতে বহুতো ফোন নাম্বাৰ আহে আৰু আপোনালোকে এই ফোন নাম্বাৰত কল কৰি আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰত আপোনাৰ নাম দীক্ষা ল'ব পাৰিব আৰু ইয়াত নাম দীক্ষা লোৱাতে একো পইচা নালাগে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত চন 1856 নামদান প্ৰাপ্ত কৰিলে ইয়াত ধ্যান দি চাব জেমল সিংজীয়ে যে ব্যাসত স্থান লৈছিলে তাৰ কাহিনী 1861 তেওঁ সৎসংগ আৰম্ভ কৰিছিলে কোনে শিৱদয়ালজীয়ে 1856 অৰ্থাৎ 5 বছৰ আগতে তেওঁৰ নামদান প্ৰাপ্ত হ'ল জেমল সিংজীৰ আৰু পাছলৈ 32 বছৰলৈকে সেনাৰ চাকৰি কৰিছিল 32 বছৰলৈকে চন 1878 32 বছৰলৈকে সেনাত চাকৰি 32 বছৰলৈকে চাকৰি কৰিলে আৰু চন 1889 চনত পেঞ্চন প্ৰাপ্ত কৰি চাকৰিৰ পৰা ৰিটায়াৰ হ'ল আৰু ব্যাস নদীৰ পাৰত আহি থাকিব ল'লে এতিয়া শিৱদয়ালজীৰ মৃত্যু হ'ল চন 1878 60 বছৰ বয়সত 1818 প্লাছ 60 1869 চনত তেওঁৰ মৃত্যু হ'ল আৰু জেমল সিংজীয়ে 1889 চনত 11 বছৰ পিছত নিজৰ ইচ্ছাৰে ব্যাস নদীৰ পাৰত থাকিব ল'লে
ব্যাস আহি বাবাজী মহাৰাজে নিজৰ সৎসংগ আৰম্ভ কৰিলে। তাতে আৰু এক বাবুলৰ গছ গজিল। এতিয়া আগলৈ যাওঁ। এতিয়া পুণ্যাত্মাসকল, এটা বিচাৰ্য বিষয় আছে। চন 1878 শিৱদয়ালজীৰ মৃত্যু হৈ গ'ল। তেওঁ গুচি গ'ল য'ত তেওঁৰ যাব লগা আছিল। আৰু পাছত 1889 চনত 11 বছৰ পাছত জেমল সিংজীয়ে তাত ব্যাসত গোজ পুতি ল'লে। ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁৰ আদেশ নাছিল নাম আদি দিয়াৰ, নহ'লে তৎক্ষণাত চাকৰি ত্যাগ কৰি এই কাম কৰিবলৈ আৰম্ভ কৰিলে হয়। যেনেকৈ এই দাসৰ ওপৰত কৃপা হ'ল আমাৰ গুৰুদেৱৰ। এই দাসে চন 1988 দীক্ষা প্ৰাপ্ত কৰিছিলে নিজৰ পূজ্য গুৰুদেৱজীৰ পৰা। আৰু 1994 দাসক আদেশ কৰি দিলে যে তুমি উপদেশ দিয়া আৰম্ভ কৰা। সেইদিনৰ পৰাই দাসে উপদেশ দিয়া আৰম্ভ কৰিলে 1994 পৰা। আৰু 1995 চাকৰি ত্যাগ কৰিছিল, যেতিয়া বহুত বেছি ৱৰ্ক বাঢ়ি গৈছিল, লোড হৈ গৈছিল। আৰু তাৰ পাছত আজিলৈকে সেৱাত আছে। আৰু এওঁ চন 1861 সৎসংগ কৰাৰ যোগ্য হৈছিল শিৱদয়ালজী। আৰু 1856 এওঁ নাম লৈছিল জেমল সিংজীয়ে। 5 বছৰ আগতে, অৰ্থাৎ তেওঁৰ কেঁচা নাম আছিল। তেওঁৰ কেঁচা গুৰু আছিল। তেওঁ গুৰুপদৰ অধিকাৰীও নাছিল। শিৱদয়ালজীৰ কোনো গুৰু নাছিল। আৰু সেইজনক তেওঁক গুৰু বনোৱা হ'ল। পুণ্যাত্মাসকল, যেনেকৈ ইয়াত পাৱাৰ আহে বিজুলীৰ, তেন্তে এই কানেকশ্যন সিফালে থাৰ্মেল প্লাণ্টলৈকে থাকে। আৰু যাৰ থাৰ্মেল প্লাণ্ট নাই, সিহঁতে খুটি পুতি তাত তাঁৰ বান্ধি আছে। আৰু তাৰ পৰা আগলৈ কানেকশ্যন লৈ আছে। তাত কি লাইট আহিব? 7 জন্মলৈকে নাহে। এনেকুৱা স্থিতি শিৱদয়ালজীৰ পন্থৰ ৰাধা স্বামী পন্থীসকলৰ আৰু ইয়াৰ সম্বন্ধিত পন্থৰ জয় গুৰুদেৱ আৰু এই ধন ধন সদগুৰু শীৰ্ষসকলৰ এনেকুৱা স্থিতি জানি লোৱা। যিহেতু এওঁলোকৰ গুৰুৱেই নাছিল। আৰু আগলৈ গুৰু বনালে জেমল সিংজীয়ে। চন 1856 নাম লৈছিল আৰু চন 1861 নাম দিয়াৰ যোগ্য হৈ গৈছিল। তেতিয়ালৈকে এওঁলোক আধৰুৱাই আছিল, অভ্যাসত লাগি আছিল। कच्ची सरसों पीट के खड़ो है ना तेल। আৰু পাছত 1889 নিজেই নাম দিয়াত লাগি গ'ল। মৃত্যু হ'ল 1878 শিৱদয়ালজীৰ। যদি এওঁ জেমল সিংজীয়ে এওঁক নিজৰ গুৰু মানিছিলে, যদি এওঁৰ নাম দিয়াৰ আদেশ আছিল, তেন্তে সেইদিনাই আৰম্ভ কৰিব লাগিছিলে। ছাৰ্ভিচো কৰি থাকিলে হয়। গতিকে ইয়াৰে সিদ্ধ হয় যে এয়া একেবাৰে অজ্ঞানীৰ গ্ৰুপ একত্ৰিত হ'ল। সৰল শ্ৰদ্ধালু গৈ ফচি গৈছে। ইহঁতক পৰম ধনী মানি কালৰ জালত বন্দী হৈ আজিলৈকে জীৱন বৰবাদ কৰি আছে। এই দাসৰ উদ্দেশ্য হ'ল যে এওঁলোকৰ পিছ এৰুৱা আৰু ইয়ালৈ অনা আৰু যথাৰ্থ সৎনাম দিয়া। এতিয়া দেখুৱাইছোঁ এওঁলোকে কিহক সৎনাম কয়। চাব, এইখন সেইখন কিতাপেই, সাৰবচন ৰাধা স্বামী বাৰ্তিক। এইখন আমি পঢ়িম। এয়া ভাগ 1 হয়। এয়া ভাগ 1 হয় আৰু থাকিব, আমি চাব লাগিব। राधा स्वामी दयाल की दया, राधा स्वामी सहाय, खुलासा उपदेश हुजूर राधा स्वामी साहेब का। এতিয়া ইয়াত এয়া বচন লিখা আছে, শিৱদয়ালজীৰ অমৃত বচন শুনিব। কেৱল কাণ ইমান আছে যে ব্যক্তি অৰ্থাৎ মনুষ্যই নিজৰ শৰীৰ অৰ্থাৎ আত্মাক ইয়াৰ পৰম ধাম নিকাশ মানে লক্ষ্যস্থান সৎনাম আৰু ৰাধা স্বামীলৈ পঠিওৱা। এই সৎনামক মুকাম অৰ্থাৎ স্থানক কৈছে। ইয়াত মুকাম বুলি কোৱা হৈছে সৎনামক। আগলৈ চোৱা, ৰাধা স্বামীকো স্থান বুলি কৈছে, স্থান। এয়া আপুনি পঢ়িছে 13 নম্বৰ পৃষ্ঠা। এতিয়া 14ত চাওক, তালৈ পঠিয়াব। এতিয়া ইয়ালৈ আহিব। এয়া 3টা, এয়া এওঁলোকৰ গীতাৰ দৰে জ্ঞান হয়। 1, 2, 3। 1, 2 পঢ়িলোঁ, এতিয়া 3য়টো চাওক। যিমান আচাৰ্য আৰু মহাত্মা আৰু অৱতাৰ আৰু পৈগম্বৰ হৈছে, সকলো জাতি ধৰ্মতে হৈছে, সকলোৱে নিজৰ ধ্যানৰ জোৰত অন্তৰৰ ফালে লক্ষ্য আচললৈ গৈছিল। কিন্তু সকলোৱেই শীৰ্ষস্থান নাপালেগৈ। কোনো বিৰল সাধু আৰু প্ৰেমী 3য় মহলালৈকে পালেগৈ। মাথো সন্ত 5ম মহল অৰ্থাৎ সৎনামলৈ। 5ম মহল সৎনামক স্থান বুলি কৈছে। ইয়াত মনোযোগেৰে শুনিব পুণ্যাত্মাসকল। আৰু কোনো বিৰল সন্ত 8ম মহল অৰ্থাৎ ৰাধা স্বামী। ইয়াত ৰাধা স্বামী স্থান আৰু সৎনাম স্থান, ইয়াত তেওঁলোকে স্পষ্ট কৰিছে। এতিয়া চাওক পৃষ্ঠা নম্বৰ 15 আৰু বচন নম্বৰ 4।
গীতাৰ বচন এয়াই এওঁলোকৰ হিচাপত। এতিয়া বুজিব লাগিব যে ৰাধা স্বামী পন্থ আটাইতকৈ ওপৰৰ মুকাম হয়, স্থান হয়, আৰু এই নাম সত্য মালিক, সত্য চাহেব আৰু সত্য খুদাৰ হয়। আৰু এই মুকামেৰে ৰাধা স্বামী স্থানৰ পৰা তলত, এই মুকামৰ পৰা 2 স্থান তলত, আৰু সৎ নামৰ মুকাম আছে। সৎ নামক তেওঁলোকে স্থান সিদ্ধ কৰি ৰাখিছে। সৎ নামৰ অৰ্থাৎ স্থানৰ স্থান হয়, স্থানৰ স্থান হয়। শুনা ভাই, চোৱা এওঁলোকে কি কৈ আছে। এতিয়া সৎ নামক আগলৈ এওঁলোকে পৰিভাষিক কৰিছে, ডিফাইন কৰিছে, এই সৎ নামৰ বিষয়ে জ্ঞান দিছে। এই সৎ নামক যাক সন্তসকলে সতলোক সতনাম, সচখণ্ড সতনাম, সাৰ শব্দ সতনাম, সৎ শব্দ সতনাম, আৰু সতনাম সতনাম, আৰু সৎপুৰুষক সতনাম কৰি ব্যাখ্যা কৰিছে। ৱাৰে সতলোকৰ বাসিন্দাসকল, তোমালোকে তেজ শুহি লৈছা, মিঠা মিঠা মোৰ শুহি লৈছা, যে মই খবৰ পাই গলো, আৰু মোৰ কৰ্তব্য হ'ল যে মই সকলোকে জগাই দিওঁ। তোমালোক ভুল দিশত গৈ আছা, ৰৈ যোৱা। যেনেকৈ এসময়ত এক ৰেলগাড়ীৰ পথ ভঙা আছিল। আমি পঢ়িছিলোঁ যেতিয়া আমি সৰু আছিলোঁ। এজন সাহসী বালকে গৈ নিজৰ কাপোৰ খুলি ভঙা স্থানৰ আগলৈ গৈ এনেকৈ কাপোৰ ঘূৰাই এনেকৈ কৰি আছিলে, এনেকৈ আৰু এনেকৈ কৰি আছিলে। এতিয়া ড্ৰাইভাৰজন বুদ্ধিমান আছিল আৰু তেওঁ বুজি পালে যে কি কৰি আছে সেই ল'ৰাজনে, হ'ব পাৰে কোনো বিপদ আছে, সেয়েহে ট্ৰেইনখন ৰখাই দিলে। নামি চোৱাত দেখিলে যে ৰেলৰ পথটো বহু ঠাইত ভঙা আছিলে আৰু কমেও বহু হাজাৰ ব্যক্তি মৰিল হয়। সেই ল'ৰাজনৰ বহুত প্ৰশংসা কৰা হৈছিল। তেন্তে পুণ্যাত্মাসকল, এই দাসৰ এই প্ৰচেষ্টা যে ৰৈ যোৱা, এইটো দিশ ভুল হয়। এই ৰাধা স্বামী পন্থ একেবাৰে কালৰ জাল হয়, আৰু এই শিৱদয়ালজী নিজেই ভূত বনিছিলে। তেনেহ'লে তোমাৰ কি অৱস্থা হ'ব? এতিয়া আপোনালোকক দেখুৱাম এওঁ কেনেকৈ ভূত আছিল। আৰু তথাপিও যদি তোমালোকে নামানে, তেনেহ'লে মানি ল'ম যে তোমালোকে পি ৰাখিছা কালৰ ভান। कबीर साहब कहते हैं, कबीर ये माया अटपटी सब गट आन अड़ी, और किस किस न समझाऊं या कुआ भांग पड़ी। এতিয়া এওঁ হ'ল শিৱদয়ালজী, এওঁ পৰম ধনী, যাক ৰাধা স্বামী বুলিও কোৱা হয়, কিন্তু এই কথা বেলেগ হয়। তথাপিও এওঁৰ আধাৰতেই যেতিয়া আমি চলিম, তেতিয়াহে আপোনালোকক বুজাব পাৰিম। এই পৰম ধনীৰ বিচাৰ এয়া যে এওঁ সতনাম বুজি পোৱা নাই। সতনাম কি বস্তু, ইয়াৰ কোনো স্থান হয় নে? এওঁলোকে আকৌ 5টা নামো দিছে। ওংকাৰ, নিৰংকাৰ, জ্যোত, নিৰঞ্জন, সতনাম। ইয়াত নামো আছে এই জপ সতনামত, আৰু সোহম আৰু সতনাম। कहीं की ईट कहीं का रोड़ा, सारी उपसर्ग স্বামী কোনোবা লোড়া। এয়া ইহঁতে কৰি ৰাখিছে এই কাম। এতিয়া ইয়াত সতনামক কি বুলি কোৱা হৈছে? স্থান। আকৌ সতনাম স্থান, এয়াই সতলোক হয়, সচখণ্ড হয়, সতনামো হয়, সৎপুৰুষো হয়, সাৰ নামো হয়, আৰু সাৰ শব্দও এয়াই হয়। আৰে বাহ ৰে বাহ দেৱতাসকল, এতিয়া যেনেকৈ কোনো এজনে সপোনত কাৰ দেখা নাই, পেট্ৰল দেখা নাই, ৰাস্তা চহৰ দেখা নাই, জংঘলী ব্যক্তি চহৰৰ পৰা 200-300 কিলোমিটাৰ ভিতৰৰ, তেওঁ কাৰোবাৰ পৰা শুনিলে যে কোনোবা ভুলবশতঃ চহৰৰ ব্যক্তি তালৈ গ'ল, আৰু কিছু মৌখিক জ্ঞান শুনিলে তেওঁৰ পৰা, আৰু সি পিছত নিজৰ ঠাইলৈ গৈ এই বুলি কয় যে মই চহৰত ফুৰি আহিছো, কাৰত বহি যাওঁ, পেট্ৰলেৰে চলে, ৰাস্তাত চলে, চহৰত। আৰু কোনোবাই যদি সোধে কাৰ আৰু পেট্ৰল, চহৰ, ড্ৰাইভাৰ এইবোৰ কেনেকুৱা হয়, তেতিয়া ডিফাইন কৰে যে, এতিয়া সেইজনে ডিফাইন কৰিব যি কেতিয়াও দেখাই নাই, যে পেট্ৰলো কাৰকেই কয়, ড্ৰাইভাৰো কাৰকেই কোৱা হয়, ৰাস্তাও কাৰকেই কোৱা হয়, আৰু চহৰো কাৰকেই কোৱা হয়। গতিকে এয়া হৈছে পৰিভাষা এওঁলোকৰ সতনামৰ। শিৱদয়ালজীৰ হয় এয়া। এতিয়া আগলৈ দেখুৱাই আছো আপোনালোকক। শ্ৰী জয়মল সিংজী চিধা শিষ্য মানা হৈছিল, যেনেকৈ এয়া মানিছিলে যে শিৱদয়ালজীৰ পৰা উপদেশ পাইছিল, আৰু তেওঁ ৰাধা স্বামী ব্যাসত নিজৰ গোষ্পতি স্থাপনা কৰিলে। সেই 5 নাম। তেওঁৰ উত্তৰাধিকাৰী হ'ল শ্ৰী সাৱন্ত সিংজী। এতিয়া সেই শিৱদয়ালসকলৰ কুঁৱাৰ পানীয়েই জয়মল সিঙতো আছিল। জয়মল সিংজীৰ পৰা সেয়াই পানী, সেয়াই বিচাৰ সাৱন্ত সিংজীলৈ আহিল, আৰু সাৱন্ত সিংজীৰ শিষ্য বনিল শ্ৰী গিলচিস্তানী শাহ মস্তানা শ্ৰী খেমামলজী।
যিজনে সচ্চা সৌদা শীৰ্ষত পৃথককৈ গোজপুতি স্থাপন কৰিছিল, কিয়নো তেওঁক আদেশ দিয়া নাছিল শ্ৰাৱণ সিংজীয়ে নাম দিয়াৰ। সেই সময়ত এওঁলোক দুজন অধিকাৰী হৈ পৰিছিল, এজন কৃপাল সিংজী আৰু এজন এই খেমামল সিংজী। এই দুইজনৰ মাজত লাগি গ'ল আৰু শ্ৰাৱণ সিংজীয়ে জগত সিংজীক এজন চৰ্দাৰজীক নিজৰ উত্তৰাধিকাৰী বনালে, দুয়ো বাইপাছ কৰি দিলে। গতিকে এজনেতো ইয়ালৈ আহি বনাই ল'লে সচ্চা সৌদা শীৰ্ষত খেমামল সিংজীয়ে, আৰু আনজন কৃপাল সিঙে দিল্লীত নিজৰ গোজ পুতি ল'লে নিজ ইচ্ছাৰ। আৰু পাছত কৃপাল সিঙৰ পৰা এজন ঠাকুৰ সিঙে বা কি হৈ গ'ল, কিয়নো তেওঁ ৰাজেন্দ্ৰ সিঙক দি দিছিলে সিংহাসন, হয়তো সেয়া ঠাকুৰ সিং আছিল, গোজ পুতি ল'লে বেলেগকৈ আৰম্ভ কৰি দিলে। আগ্ৰাৰ পৰা এটা পন্থ ওলাইছিলে জয় গুৰুদেৱ পন্থ মথুৰাত। সেই জয় গুৰুদেৱ পন্থী সকলো মানি লোৱা সেই একে কুঁৱাৰী পানী হয় শিৱদয়ালজীসকলৰ দৰে, আৰু তেওঁ 5টা নাম দিয়ে কালৰ। সেই 5টা নাম তুলসীদাস হাথৰসৰ সকলে কয় 5টা নাম কালৰ জানি লোৱা। এই 5টা কালৰ জপ হয়। এওঁলোকৰ ঘট ৰামায়ণত দেখুৱাম আপোনালোকক। এতিয়া আপোনালোকক দেখুৱাইছো। ইহঁতৰ সতনামো বুজি পোৱা নাযায়। শ্ৰাৱণ সিংজীয়ে সতনামক কেনেকৈ ডিফাইন কৰিছিলে এয়া চাওক। এতিয়া এওঁ স্বয়ং স্বীকাৰ কৰে শ্ৰী শ্ৰাৱণ সিংজীয়ে ये 2 अक्षर का भेद बतावे, सोए गुरु पूरा कहावे। ये कहाँ से? যে গুৰু গ্ৰন্থ চাহেবত এনেকৈ লিখা আছে, নিজেই মানে যে 2 अक्षर का जो भेद बतावे और सोए गुरु पूरा कहावे। তেন্তে এই 2 আখৰ না জয় গুৰুদেৱ পন্থীসকলৰ লগত। আৰু এওঁ কয় যে এই 2 আখৰ যেনেকৈ কোনোবাই প্ৰশ্ন কৰে তেওঁলোকক যে এয়া 2টা আখৰ হয়, ইয়াৰ সাধনা কৰিব লাগে নে নাই, তেওঁলোকে কয় যে নহয়, জপ কৰিবলৈ নহয়। এওঁলোকে কয় এয়া জপ কৰিবলৈ নহয়, ইয়াৰ সাধনা কৰিব লাগে। নামৰে অৰ্থ বুজা নাই, সাধনা কি কৰিবা? যিহেতু তুমি 2টা আখৰৰ অৰ্থই বুজা নাই যে 2টা আখৰ কি, তেনেহ'লে সাধনা কি কৰিবা তুমি? মূৰ্খ বনাই আছে, সত্য বাহিৰত আহিব নিদিবলৈ ট্ৰাই কৰি আছে, কিন্তু কেতিয়ালৈকে? कहते चोर चुरावे तुमड़ा और गाड्डे पानी में, वो गाड्डे हुआ ऊपर आवे न सच्चाई छानी ना। আৰু গুৰু গ্ৰন্থ চাহেবৰ এয়া যি প্ৰমাণ দিয়ে, কয় যে ইয়াত স্পষ্ট কৰা আছে সেয়া জপ কৰাৰ বাবে হয়, আৰু গুৰুজীয়ে দিব সেই 2টা আখৰৰ মন্ত্ৰ। আৰু ইয়াত তেওঁলোকে কয় যে সতনাম আমাৰ জাতি হয়। সতনাম কি এওঁলোকে বুজিয়েই পোৱা নাই, তেন্তে এওঁলোক সতলোকলৈ ক'ত যাব? য'ত নেকি তেওঁলোকে সতনাম ডিফাইনেই কৰিব পৰা নাই, থিয়ৰিয়ে ভুল এওঁলোকৰ, তেন্তে সতলোকলৈ কেনেকৈ যাব এওঁলোক? আৰু সেয়া প্ৰমাণ দিম আপোনালোকক। তেওঁ ভূত হৈ আছে ৰাধা স্বামীৰ মুখীয়া শিৱদয়ালজী, আৰু নিজৰ শিষ্যই বুকীত কৈ আছে ভূত হয়। এয়া চাব সন্তমত প্ৰকাশ ভাগ 3, আৰু ইয়াৰ কোন হয়? এয়া হ'ল শ্ৰী শ্ৰাৱণ সিংজী। শ্ৰী শ্ৰাৱণ সিংজী মহাৰাজ, এয়া হ'ল ইয়াৰ লেখক, অৰ্থাৎ ইয়াৰ বচনৰ সংগ্ৰহ। এয়া শ্ৰী শ্ৰাৱণ সিংজীৰ। এয়া হ'ল সন্তপদ প্ৰকাশ ভাগ 3। ইয়াৰ প্ৰকাশক হ'ল জগদীশ চন্দ্ৰ সেঠী, সেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং। মুদ্ৰক হ'ল গোপসন্স পেপাৰ্ছ লিমিটেড। প্ৰিণ্টেড ইন ইণ্ডিয়া, গোপসন্স পেপাৰ্ছ লিমিটেড। এতিয়া চাব ইয়াৰ 102 নং পৃষ্ঠাত শ্ৰাৱণ সিংজীয়ে সতনামৰ কথা কৈ আছে যে এয়া চতুৰ্থ লোক হয়। সন্তমত প্ৰকাশ ভাগ 3 আৰু 102 নং পৃষ্ঠাত ইয়াত চাওক, সচখণ্ড বা সতনাম চতুৰ্থ লোক হয়। সচখণ্ড কোৱা বা সতনাম চতুৰ্থ লোক। ঠিক আছে, এতিয়া আগলৈ 106 নং পৃষ্ঠাত চাওঁ আহক ইয়াত কি কৈছে। শিষ্যই সুধিলে 106 নং পৃষ্ঠাত, সেই সৎসংগীয়ে ক'লে হুজুৰ, য'ত ৰাম নামৰ যশ মহিমা হয়, কিবা প্ৰসংগ চলি আছে এওঁলোকৰ। তেতিয়া মহাৰাজ শ্ৰাৱণ সিংজীয়ে কয়, কোনজন ৰামৰ উল্লেখ কৰি আছা তুমি? সেই সৎসংগীয়ে ক'লে, কি ৰাম বহুত আছে নেকি? মহাৰাজজীয়ে কয় শ্ৰাৱণ সিংজীয়ে যে ৰাম 4জন হয়। আপোনাৰ লক্ষ্য কোনজন ৰামৰ বিষয়ে?
এয়া চাওক 107 নং পৃষ্ঠাত। সৎসংগীয়ে কয়, হুজুৰ চাৰিওজন নামৰ বিষয়ে খুলি কওক। এতিয়া মহাৰাজ শ্ৰাৱণ সিংজী লাগি গ'ল ডিফাইন কৰাত। एक राम दशरथ कर डोला, एक राम घट घट में बोला, एक राम का सकल पसारा, एक राम त्रिभुवन से न्यारा। প্ৰথমজন ৰাম ৰজা দশৰথৰ পুত্ৰ, যিজন ত্ৰেতা যুগত অৱতৰিত হৈছিল, আহিলে আৰু নিজৰ ডিউটি কৰি গুচি গৈছিলে। কিন্তু এতিয়া আমি আৰু নাপাওঁ, আমাৰ কাম কৰিব নোৱাৰে। দ্বিতীয় ৰাম মন হয়, যি ঘাতে ঘাতে ব্যাপক হয়, আৰু তৃতীয় ৰাম ব্ৰহ্ম হয়, যিয়ে সমগ্ৰ ত্ৰিলোকীক উৎপন্ন কৰে, পালন কৰে আৰু নাশ কৰে। চতুৰ্থ ৰাম সতনাম হয়। ৰে দেৱতা, চতুৰ্থ নাম সতনাম হয়। তাততো সতনাম সৎখণ্ড আছিল। সতনাম সতলোক, হাৰ নাম সৎশব্দ সৎপুৰুষ, আৰু ইয়াত কয় চতুৰ্থ ৰাম সতনাম, আৰু এয়াই আচল ৰাম হয়। এয়া পুতি দিলে নিজৰ গুজ। এতিয়া আপোনালোকক দেখুৱাই আছো, এওঁ স্বয়ং স্বীকাৰ কৰে। सोए गुरु पूरा कहावे, जो दो अक्षर का भेद बतावे। এতিয়া চাব সন্ত মত প্ৰকাশ ভাগ 4, শ্ৰাৱণ সিংজী কৃত। হজুৰ মহাৰাজ শ্ৰাৱণ সিংজীৰ সৎসংগৰ সংগ্ৰহ। ভাগ 4, সৎসংগ ব্যাস। সন্ত মত প্ৰকাশ ভাগ মহাৰাজ শ্ৰাৱণ সিংজী। প্ৰকাশক হৈছে সেৱা সিং ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস, ডেৰা বাবা জয়মল সিং, জিলা অমৃতসৰ। মুদ্ৰক হ'ল সত্তাজ প্ৰিণ্টিং প্ৰেছ, তণ্ডা ৰোড, যোশী ষ্টেট, জলন্ধৰ। এতিয়া ইয়াৰ 261 পৃষ্ঠালৈ যাওঁ। 261 পৃষ্ঠাত এয়া সেই সন্তমত প্ৰকাশ ভাগ 4 হয়। ইয়াত এটা বাণী আছে শিৱদয়ালজীৰ। ইয়াক খুলিব বিচাৰিছে, ইয়াৰ অনুবাদ কৰিব ওলাইছে শ্ৰাৱণ সিংজীয়ে। अक्षर रूप निरखती चाली, छोड़ दिया अब देश बिगाना। এই সংসাৰ ক্ষৰ হয়, যি অক্ষৰ হয় সেয়া হৈছে ব্ৰহ্ম, আৰু নি অক্ষৰ পাৰ ব্ৰহ্ম। যেতিয়াৰ পৰা এই সংসাৰ উৎপন্ন হৈছে, আমি এই মহল পৃথিৱীত বাস কৰি আহি আছো। কিন্তু এতিয়া গুৰুৰ কৃপাৰে আত্মা এই মহল এৰি সৎলোকলৈ গৈ আছে। এতিয়া গুৰু গ্ৰন্থ চাহেবত বহুত ব্যাপক আৰু গুপ্ত ৰহস্য আছে। এক স্থানত আহে 52 अक्षर लोक त्रय, सब है कुछ इनके माही, ये अक्षर खिर जाएंगे, वो अक्षर इनमें नाही। গুৰু গ্ৰন্থ চাহেবৰ 340 পৃষ্ঠাত। ये इन्होंने इसका डिफाइन किया। फिर आगे क्या है गुरु ग्रंथ साहिब में, इस 1171 पृष्ठ पे ये बता रहे हैं कि कुछ और भी है। इसके विषय में गुरु ग्रंथ साहिब में लिखा है 52 अक्षर से न्यारे के बारे में। सोई गुरु पूरा कहावे, दो अक्षर का भेद बतावे, एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। फिर कहते हैं जे तू पढ़िया पंडित, बिन दुई अक्षर दुई नावा, प्रणवत नानक एक लंगाए, जे कर सत समावा। যদি তুমি গুণী হোৱা, জ্ঞানী হোৱা, তেন্তে সেই আখৰ পোৱা। এই আখৰ পাৰ ব্ৰহ্মত আছে, এই অনুবাদ আছে, এই বাণীৰ অনুবাদ আছে। এই দুটা আখৰৰ বিষয়ে শ্ৰাৱণ সিংজীৰ কিন্তু বাস্তৱিক অৰ্থ এয়া নহয়। ইয়াত কৈছে এই আখৰৰ বিষয়ে কোৱা, আৰু আকৌ নিজেই কৈ আছে এই আখৰ পাৰ ব্ৰহ্ম হয়। পাৰ ব্ৰহ্ম হয়। এটা আখৰে পৃথিৱী বনালে, এটা আখৰে সতলোক বনালে। এয়াই কবিৰ চাহেবেও কয়। कह कबीर अक्षर दो भाख, এতিয়া চাব কবিৰ চাহেবৰ বাণীত ৰেফাৰেঞ্চত ৰাখি থৈছে, উদাহৰণ দি ৰাখিছে। কবিৰ পৰমেশ্বৰৰ বাণীয়ে কৈছে দুটা আখৰ ক'ব লাগে, ইয়াৰ জপ কৰিব লাগে। এয়া ক'ত পাৰ ব্ৰহ্মত আছে। और होएगा खसम तो लेगा राख। যদি এই দুই নামৰ উপদেশ দিওঁতা সঠিক অধিকাৰী হয়, এই দুটা আখৰৰ এটা ওম হয়, এটা তৎ হয়, ই গুপ্ত হয়। যদি সঠিক অধিকাৰী হয়, তেন্তে সময় অহাত তোমাৰ ৰক্ষা হ'ব, অন্যথা কোনো লাভ নহ'ব। মিছা গুৰুৰ পৰাও নাম লৈ ল'লে এই সৎ নামৰ তেতিয়াও ইউজলেছেই হয়। এয়া আদি গুৰু গ্ৰন্থ চাহেবত পৃষ্ঠা 329 এই কবিৰজীৰ বাণী লিখা আছে। फिर गुरु नानक साहिब कहते हैं एक अक्षर हर मन वसै, नानक होत निहाल। এয়া এক আখৰটো আকৌ আহি গ'ল, দুটা আখৰটো বেলেগ বেলেগ হয়। এয়াতো সৎনাম হয় দুটা আখৰৰ, আৰু এয়া এক নাম হয়, সাৰ নাম হয়, আদি নাম হয়। নানক হত নিহাল, সাৰ নামেৰে সুখী হ'ব জীৱ। আৰু চাওক এওঁলোক ওচৰে পাজৰে ঘূৰি আছে এই সৎ নামৰ।
এটা স্থানত গুৰু চাহেবে আকৌ কয়, वेद कतेब समृत सब शासत इन पढ़ा मुक्त न होई एक अक्षर जो गुरुमुख जापे तिसकी निर्मल होई। ये এই আদি নামক গুৰুৰ পৰা লৈ জপ কৰাৰ, সাধনা কৰাৰ। তেওঁ কয় এই নাম জপ কৰাৰ নহয়, সুমিৰণ কৰাৰ নহয়, এয়া সাধনা কৰাৰ। সাধনা কেনেকৈ কৰিবা যেতিয়া জপ কৰা কি বুজিয়ে নোপোৱা তুমি? এক অক্ষৰ जो গুৰুমুখ জাপে, গুৰুমুখ হয় গুৰুৰ শিষ্য হৈ জপ কৰে, তিসকি নিৰ্মল চৈ আদি গুৰু গ্ৰন্থ চাহেবত এই পৃষ্ঠাত লিখা আছে, 747 পৃষ্ঠাত। এতিয়া চাওক, শ্ৰাৱণ সিংজীয়ে ডিফাইন কৰে এই সন্তৰ বাণীক। এই আখৰ আপোনাৰ ভিতৰত আছে। কি হ'ব? পাৰ ব্ৰহ্মত গৈ মিলিব, মৃত্যুৰ পাছত বহুত হৈ মিলিব। সন্তই কৈ আছে এয়া মুখেৰে জপ কৰিব লাগে। এই দুই আখৰ, এই একো আৰু সাৰ নামো। এই ধৰ্ম আমাৰ ধৰ্ম নহয়, এই জাতি আমাৰ জাতি নহয়, এই দেশ আমাৰ দেশ নহয়, আমাৰ দেশ সচখণ্ড হয়, আমাৰ জাতি সতনাম। ৱাহৰে মহৰ্ষিসকল, সতলোকৰ বাসী, ইয়াত কৈছে জাতিয়ে সতনাম। তেওঁলোকে সতনাম কি বুজিয়ে নাপায়, এওঁলোক ক'ত যাব? আৰু আকৌ আগলৈ কি কৈ আছে, এয়া যে ভিতৰত শব্দৰ শ্ৰেণী আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এই সোহম শব্দ পৰমাত্মাই কয়, সোহম শব্দ আমি জগতলৈ আনিছো। কোনো শাস্ত্ৰতেই এই সোহম শব্দ নাই। এই যি আখৰ আছে, দুই আখৰ আছে, কোনো শাস্ত্ৰতেই নাই এই সোহম। এক আখৰটো এইটো আৰু দ্বিতীয়টো হৈছে আদি নাম। কয় যে এই দুয়ো কোনো কিতাপত পোৱা নাযায়, ওমটো পাবা। গতিকে ওম আৰু সোহম শব্দ আৰু সৎ শব্দ কিতাত ওম তৎসৎ ইতি নিৰ্দেশ ব্ৰহ্মণে ত্ৰিবিধ স্মৃতহে। গতিকে এওঁলোকে য'ৰ পৰা যি পাইছিলে তাকেই নিজৰ অজ্ঞানতা বনাই দিলে, জ্ঞানকো সমাপ্ত কৰি দিলে। আত্মা শ্ৰেণী অনুসৰি নিজৰ প্ৰকৃত উদ্দেশ্য ভাৱ আচল দিশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, যিসকলৰ জ্ঞানেই জিৰ' হয়, যাৰ থিয়ৰিয়েই বেছলেছ হয়, নিৰাধাৰ হয়, তেনেহ'লে তেওঁলোকৰ প্ৰেক্টিকেল কি হ'ব? ইয়াৰে আণ্ডাৰষ্টুড হয় যে এয়া ইউজলেছ জব হয়, পাছোতা নাম কালৰ। এতিয়া চাব, ঘট ৰামায়ণ, তুলসীদাস চাহেব হাথৰছসকলৰ। ভাগ 1 বেলবেডিয়াৰ প্ৰিণ্টিং ৱৰ্কছ এলাহাবাদ। এয়া ভাগ 1 হয় আৰু এয়া হৈছে ঘট ৰামায়ণ ভাগ 1, সদগুৰু তুলসীদাস চাহেব হাথৰছৰ। দুটা প্ৰমাণিক ৰূপত ছপোৱা হৈছে। এতিয়া ইয়াৰ 27 পৃষ্ঠাত চাব, তুলসীদাস চাহেবজীৰ জ্ঞানকে আগলৈ খেলি মেলি কৰি শিৱদয়ালজীয়ে আগলৈ সমাজত পেষ্ট কৰি দিলে। এয়া হৈছে 27 নম্বৰ পৃষ্ঠা, ভেদপিণ্ড আৰু ব্ৰহ্মাণ্ডৰ। अंतर गुफा तहाँ चल जाऊं और जहाँ साहिब के दर्शन पाऊं, पांचों नाम जीव जब भाखा और छठवा नाम गुप्त कर रखा। এই পাঁচোটা নামটো একেলগে জুৰি ৰাখিছে, ষষ্ঠ নামটো লুকুৱাই ৰাখিছে, গুপ্ত আছে। और पांचों नाम काल के जानो तब दानी मन शंका आनो, निर्गुण निराकार निर्वाणी धर्मराय ये 5 बखानी। जीव नाम निज कह विचारी, जान बूझ दानी झक मारी। आगे देखो, कह जीव दृगदानी भाई, हम चल जाए नाम चितलाई, दानी दान चुकाओ आई, जब ये बाट निमन तुम पाई, कही कर अंश कहाँ तुम जाई, बात आपनी कहो बुझाई। कह जीव सतलोक निवासा, मैं चल जाऊं पुरुष के पासा, दानी कह दूर है भाई, अगम पंथ कैसे निभ जाई, कौन नाम मार्ग जो को जाई, कौन नाम से उभरे आई, इतना भेद कहो समझावा, बाट जीव जब घर की पावा। अब जीव वचन, दानी सुनो विधि बात हमारी, हम चले जाऊं पुरुष दरबारी, सुरत नृत ले लोक सिधाऊं, आदि नाम ले काल गिराऊं, और सतनाम ले जीव उबारी, अस चल जाऊं पुरुष दरबारी। এতিয়া এই সতনাম আৰু এই আদি নাম, এই দুই পৃথক নাম হয়। এয়া দুই আখৰৰ নাম হয়, এটা ওম হয় আৰু এটা গুপ্ত হয়। দাসে ক'ব এই সতনাম দুটা আখৰৰ হয় আৰু এই আদি নাম এয়া সাৰ নাম হয়। এই তিনিওটাৰে জপ কৰিব লাগিব। এই সতনামৰো দুটা আখৰৰ
এই আদি নামৰো জপেই কৰিব লাগিব যেনেকৈ আপুনি গুৰু গ্ৰন্থ চাহেবত পঢ়িছে कि एक नाम गुरुमुख जापे नानक होत निहाल। এয়াও জপ কৰিব লাগিব তেওঁলোকে কৈছে নহয় সাধনাহে কৰিব লাগে জপ কৰিব নালাগে আৰু এই ৰাধা স্বামী পন্থ ধন ধন সৎগুৰু পন্থ এয়া একেটা কুঁৱাৰেই পানী হয় জয় গুৰুদেৱ পন্থ মথুৰাৰ সকল এখন কিতাপ আছে সচখণ্ড কি চৰক আৰু এয়া প্ৰকাশিত হৈছে সচ্চা সদা শিলচাৰ পৰা সতনাম সিংজী যিজন আসনৰ দ্বিতীয় অধিকাৰী তেওঁৰ কৰ কমলৰ পৰা আৰু এওঁ সেই একেটা কুঁৱাৰেই পানী আপোনালোকক দেখুৱাই আছো অলপমান বেলেগ কৰি দিয়া হৈছে চালে বুজি পাব এয়া চাব সচখণ্ড কি চৰক এতিয়া নামটোহে কিতাপৰ বাহ এনেকুৱা যেনেকৈ কেৱল মেটেল ৰোধ হয় এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামচীৰ আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ, এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে আৰু মাংস মদৰ যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায় যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয় আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ,
তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা মানে তেওঁৰ পৰা আশীৰ্বাদ ল'লেই মানে দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল, তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ, তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে, তেতিয়া মই ধ্যান দিব ধৰিলোঁ। হয়, সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে। গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে, আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক, আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে, তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল, আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে, মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে, সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি দেখুৱাই আছিল, তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে, আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়, আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13-14 ভিতৰত লিখা আছে, যদি তুমি
মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছোঁ, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ। মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ। সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁৱেই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ
সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে। তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।